সংগ্ৰাম সমিতিৰ উদ্যোগত চৰাইদেউ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শিঙৰিতলী সৰুচ নগৰত যোৱা 19 তাৰিখে যি বানপানী সেই বানপানীক লৈ অখিল গগৈৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ সমাৱেশৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব। যোৱা 19 তাৰিখৰ যি বানপানী এই বানপানী কোনো ধৰণৰ প্ৰাকৃতিক বানপানী নহয়। এই বানপানী হৈছে মানৱ সৃষ্ট বিজেপিৰ নেতাই সৃষ্টি কৰা বানপানী। এই বানপানীত 100 জনতকৈ অধিক মানুহৰ মৃত্যু হ'ল, কিন্তু তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰাইদেউৰ বানপীড়িতক, যোৰহাটৰ বানপীড়িতক, শিৱসাগৰ জিলাৰ বানপীড়িতক এষাৰো খবৰ ল'বলৈ সময় নহ'ল। নিৰ্বাচনৰ আগত দিনটোত 4খন, 5খন, 6খন মিটিং কৰিবলৈ অসমলৈ আহিব পাৰে। অসমীয়া জাতিটোৱে চাহ, তেল, কয়লা, চূণশিল ইতিমধ্যে অসমীয়া জাতিৰ সকলোবিলাক সম্পদ আমি দিল্লীক দি দিলোঁ। কিন্তু এই গোটেই যি মহাপ্ৰলয়, এই দুৰ্যোগত আজিৰ তাৰিখলৈকে আমাৰ চৰাইদেউ জিলা, শিৱসাগৰ, যোৰহাট জিলাৰ বানপীড়িতক বিশেষ পেকেজ আজিৰ তাৰিখলৈকে ঘোষণা কৰা নাই। সেইকাৰণে অহাকাইলৈ চৰাইদেউৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শিঙৰিতলী সৰুচ নগৰৰ খেলপথাৰত শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ নেতৃত্বত চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ প্ৰতিটো বানপীড়িত পৰিয়ালক 15,000 টকা পাবই লাগিব। বাছি বাছি যি ধৰণে বানপীড়িতক 15,000 টকা নাই দিয়া, অহা 3 দিনৰ ভিতৰত এই 3খন জিলাৰ 15,000 টকা দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই বানপীড়িত জিলাকেইখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই বানপানীৰ লগত জড়িত যিসকল চিণ্ডিকেটৰ মাষ্টৰ, শিলৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট হ'ল সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত কয়লাৰ চিণ্ডিকেটৰ জৰিয়তে আৰু সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত বিহুবৰত শিল চিণ্ডিকেটৰ জৰিয়তে আজি এই 3খন জিলাৰ মানুহৰ অৱস্থা শেষ কৰি পেলালে। আমি প্ৰধানমন্ত্ৰীলৈ অহাকাইলৈ অখিল গগৈৰ নেতৃত্বত এইকেইজন কাল্পিতৰ বিৰুদ্ধে CBI তদন্ত কৰি এই চিণ্ডিকেট মাষ্টৰকেইজনক জেললৈ প্ৰেৰণ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিম। আৰু 15,000 টকা যদি প্ৰতিটো পৰিয়ালে নাপায়, লগতে এই কথাটো স্পষ্টভাৱে কৈ দিছোঁ, 15,000 টকাত আমাৰ বানপীড়িতৰ কোনো ধৰণৰ ক্ষতিপূৰণ নহয়। গৰু, ছাগলী, ঘৰৰ সকলো সম্পদ শেষ হৈ যোৱাৰ পিছতো 15,000 টকাত এটা পৰিয়ালক ক্ষতিপূৰণ দিলে নহ'ব। অতি কমেও প্ৰতিটো পৰিয়ালক, চৰাইদেউ, নাজিৰা, শিৱসাগৰৰ প্ৰতিটো পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু 10 লাখ টকা যদি ক্ষতিপূৰণ নিদিয়ে, আমি অহাকাইলৈ পিছতেই কেইদিনমানৰ ভিতৰত সকলো বানপীড়িত লগ হৈ অখিল গগৈৰ নেতৃত্বত চৰাইদেউ, নাজিৰা, শিৱসাগৰ মানুহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ঘেৰাও কৰিবলৈ যাম। হিমন্ত বিশ্ব শৰ্মাই আমাক দিনতো খুৱাব লাগিব, ৰাতিও খুৱাব লাগিব, আৰু এই বানপীড়িত মানুহক খোৱা বোৱাই নহয়, হাগিবলৈ মুতিবলৈ সুবিধা কৰি দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে হিমন্ত বিশ্ব এই বিজেপি চৰকাৰখনক বানপীড়িত মানুহে উপযুক্ত যেতিয়ালৈকে ক্ষতিপূৰণ নেপাব তেতিয়ালৈকে আমি শান্তিত বহি থাকিবলৈ নিদিওঁ। কাইলৈৰ পৰা অখিল গগৈৰ নেতৃত্বত 8জন বানপীড়িতক লগত লৈ কাইলৈৰ পৰা উজনি অসমত এই ধাৰাবাহিক আন্দোলন আৰম্ভ হৈছে। কাইলৈ চৰাইদেউত হ'ব, 25 তাৰিখে শিৱসাগৰত হ'ব, তাৰ পৰৱৰ্তী টিয়কত হ'ব, তাৰপিছত নাজিৰাত হ'ব, আৰু তাৰ পৰৱৰ্তী শেষত যদি এই দুখীয়া 8জনৰ কথা এই চৰকাৰখনে নুশুনে, অখিল গগৈৰ নেতৃত্বত মুখ্যমন্ত্ৰীক ঘৰ ঘেৰাও কৰিবলৈ সকলো ৰাইজক লগত লৈ আমি বাধ্য।